Good morning viewers and my dear students. আজি মই এই ৰাতিপুৱাই দেওপানী দুৰ্গা মন্দিৰৰ পৰা সকলোকে দিনটোৰ শুভকামনা যাচিছোঁ। আজি আমি দেৰগাঁৱৰ পৰা মোৰ ভণ্টিৰ জোৱাই আৰু তেওঁৰ ভায়েক বোৱাৰীয়েক আৰু মৰম লগা ভাগিন আয়ুষক লৈ আমি দুৰ্গা মন্দিৰলৈ বুলি ৰাতিপুৱাই ওলাই গ'লোঁ। আমি গোলাঘাট ডিষ্ট্ৰিক্ট হৈ দেওপানী মন্দিৰলৈ আমি আগবাঢ়িছিলোঁ। এয়া দুইফালে কেৱল সেউজীয়া আৰু মাজত এটা সুন্দৰ ৰাস্তাৰে আমি নামবৰ ৱাইল্ড লাইফ চেংচুৰী পাৰ হৈ গৈছিলোঁ। খুব ধুনীয়া পৰিৱেশটো আছিলে আৰু কেৱল সেউজীয়া আৰু একা বেকা ৰাস্তা, কিন্তু ক্লিন, খুব নিমজ এটা খুব ভাল ৰাস্তাৰে আমি গৈ আছিলোঁ আৰু এইখিনি গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে আছিল। গোলাঘাট ডিষ্ট্ৰিক্ট পাৰ হৈয়ে আমি কাৰ্বি আংলঙত সোমাইছিলোঁ আৰু এই কাৰ্বি আংলং ডিষ্ট্ৰিক্টতে আছিলে ঐতিহাসিক অতি পুৰণা পবিত্ৰতাৰে ভৰা দেওপানী দুৰ্গা মন্দিৰত সোমায়ে আমাৰ মনটো খুব ভাল লাগিছিল। বহুত সুন্দৰ এটা পৰিৱেশ। আমি প্ৰথমেই গৈ মন্দিৰৰ চৌহদত আমি চাকি জ্বলাইছিলোঁ। সকলোৰে, আমাৰ পৰিয়ালৰ, আমাৰ নিজৰ আৰু সকলোৰে বন্ধু বান্ধৱ সকলোৰে কাৰণে আমি যাতে দিনবোৰ সুকলমে পাৰ হওক সকলোৰে কাৰণে আমি চাকি জ্বলাইছিলোঁ। আৰু পাছত আমি মাৰ আশীষ লৈ পুনৰ আকৌ আমি দেৰগাঁৱলৈ উভতিলোঁ আৰু বাটত আমি নামবৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেংচুৰীৰ সেই চাইনবোৰ্ডখন দেখা পাই তাতে অলপ সময় ৰ'বৰ বাবে মন গ'ল আৰু আমি অলপ আগবাঢ়ি গৈ দেখিলোঁ যে সেই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰতে কি আছে যে এটা গৰম পানীৰ যিটো সেই গৰম পানীৰ আছে আৰু তাত আমি এটা শ্বৰ্ট ভিডিঅ' কৰিলোঁ। সেয়া দেখিছা যে তাতে এটা নেচাৰেল এটা ৱেভ আহি থাকে, পানীৰ এটা ৱেভ আহি থাকে আৰু সেই ৱেভটো খুব ভাল লগা আছিলে আমাৰ কাৰণে। আৰু সদায় সেই পানীখিনি ঠাণ্ডা গৰম যিকোনো সময়তে গৰম হৈ থাকে। এয়া পুনৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰঙাজান এটি ঠাই। এই ৰঙাজানতে কি আছে, মহাৰাজা নামৰ এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে। এই ৰেষ্টুৰেণ্টখনত ইমান খুব সুন্দৰকৈ পৰিৱেশন কৰে খাদ্যবিলাক আৰু ভাল লাগিলে আৰু তাতে আমি পেটতো ভোক আছিলে, সময়ো 1 বাজিছিলে, সেইকাৰণে তাতে ধুনীয়াকৈ ৰুটি চব্জি আৰু খুব ধুনীয়া একাপ গাখীৰ চাহ খাই ল'লোঁ। আমাৰ এই কণমানি মৰম লগা কেমেৰা পাৰ্চন আয়ুষে আমাৰ এখন ধুনীয়াকৈ ফটো উঠাই থ'লে। সেই ফটোখনো আমি সাঁচি থ'লোঁ। আৰু ডিয়াৰ ষ্টুডেণ্টছ, তোমালোককো এটা কথা কওঁ, যেতিয়াই সময় পোৱা তেতিয়াই এটা ছামাৰ ট্ৰিপ হওক, এনেই হওক, সুবিধা পালে এই ঠাইবিলাক চাবলৈ আহিবা, খুব ভাল পাবা।